নমস্কাৰ বন্ধু, মনোৰঞ্জন চেনেলত আপোনালোকক আজি 10 মিনিটৰ যোগাসনৰ কিছু সহজ টিপছ জনাওঁ। আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰিব। তো প্ৰথমতে আমি আমাৰ যি দুই ভৰি আমাৰ বডি ষ্ট্ৰেট কৰি আমি আমাৰ মন মগজ যাতে ৰিলেক্স কৰি লওঁ আৰু এটা দীঘল উশাহ লৈ আমাৰ বডিটোক ৰিলেক্স কৰোঁ। তাৰপাছত প্ৰথমতে আমি আমাৰ যি ফ্লেট শুই যি আসন কৰা যায় সেই আসন আমি প্ৰথমে কৰিবলৈ লওঁ। আমাৰ বডি ষ্ট্ৰেট হোৱা প্ৰথমে আমাৰ দুই ভৰি এনেকুৱা কুচাই আমি 2 মিনিট ধৰি যাতে আমি ফিট কৰোঁ। আমি বাওঁ ভৰি এনেকুৱা কৰি আমাৰ তাৰপাছত আমি লাহেকৈ আমি আকৌ ৰিলেক্স কৰি আমাৰ প্ৰথমতে হাত দুখন ষ্ট্ৰেট কৰোঁ। তাৰপৰা আমাৰ ভৰি দুখন লাহেকৈ ষ্ট্ৰেট কৰি ফ্লেট কৰি যাতে আমাৰ ঠিক কৰি ল'ব পাৰোঁ। তাৰপিছত আমি লাহেকৈ উঠি আকৌ আমাৰ দুই ভৰি কুচাই আমাৰ ৰাইট হেণ্ডেৰে পুছ কৰি বাওঁফালে আমাৰ বডিটোক ঘূৰাওঁ। তাৰপৰা আমি লেফ্ট হাতেৰে রাইট সাইডে আমার বডি মুভ করব। তাৰপাছত আমি লাহেকৈ আমি থিয় হৈ আমাৰ ষ্ট্ৰেট যি হেণ্ড ওপৰ কৰি আমার বডি পোস্চাৰটো ষ্ট্ৰেট হাইট কৰোঁ। তাৰপিছত লাহেকৈ আমি আমাৰ যি লেন্থ প্ৰথমে ফ্ৰণ্ট ফালে ডিঙি নমাই আমাৰ ভৰিলৈকে চুই যাতে ষ্ট্ৰেট যাতে আমাৰ পিছফালটো পেইন থকা ডোখৰ যাতে আমাৰ ৰিলেক্স পায়। তাৰপৰা আকৌ আমি আৰম্ভ কৰিম এতিয়া অন্য এখন যেনে আমাৰ ৰাইট লেগ ওপৰত উঠাই প্ৰথমে যাতে আমি আগফালে ষ্ট্ৰেট আমাৰ ডিঙি ষ্ট্ৰেট তলফালে কৰি যাতে আমি হেৰি কৰোঁ।
2 পৰা 1 মিনিট এনেকৈ ৰাখিব পাৰে যাতে আমাৰ বডিৰ হিৰবিলাক টান খায় আৰু যাতে আমাৰ প'শ্চাৰটো ঠিক হয়। লাহেকৈ উশাহ লৈ এৰিব লাগে। তাৰ পৰা আমি আৰম্ভ কৰিম আৰু অন্য এখন আসন। আমি টেবুল আসন কৰিম। আমাৰ 2 হাত আগফালে ৰাখি ভৰি দুইটা প'শ্চাৰটো এনেদৰে ৰাখিম আৰু আমাৰ বডি যাতে ষ্ট্ৰেট থাকে। তাৰ পৰা যাতে আকৌ আমি আমাৰ প'শ্চাৰটো ষ্ট্ৰেট কৰোঁ। লাহেকৈ আপুনি আকৌ টেবুল প'শ্চাৰ কৰিব। তাৰ পৰা আকৌ যাতে আপুনি ষ্ট্ৰেট হয়। এনেকৈ 2 পৰা 3 বাৰ কৰিব লাগে। তাৰ পৰা আমি অন্য এখন আসন কৰিম, যেনে আমি ভৰি দুখন চিধা কৰি আমাৰ যি কঁকাল বিষ বা গাৰ হিৰবিলাক কোচ খাই থকা এইখিনি চিধা কৰিবলৈ আমি প্ৰথমে 2টা ভৰিৰ হাত কঁকাল প'শ্চাৰ চিধা ৰাখি আমি যাতে ধৰিবলৈ চেষ্টা কৰোঁ। এনেদৰে এইটো যাতে 2টা বন্ধ খাব পাৰে। এইটো 1 পৰা 2 মিনিট কৰিব পাৰিলে ভাল। তাৰ পৰা আপুনি দ্বিতীয়টো ষ্টেপ চতুৰ্থটো কৰিব লাগিব। আপুনি আপোনাৰ প'শ্চাৰ চিধা কৰি উঠি আমাৰ বাওঁ ভৰিত ৰাইট ভৰি উঠাই আপোনাৰ 2 হাত ওপৰ কৰিব। তাৰ পৰা আকৌ আপুনি লাহেকৈ নমাই লেফ্ট ভৰি ৰাইটত ৰাখি আকৌ ষ্ট্ৰেট থিয় হ'ব। তাৰপিছত লাহেকৈ আপুনি নমাই আপোনাৰ 2 হাত যাতে জইন হয় আৰু আপুনি আপোনাৰ প'শ্চাৰটো হাইট কৰে ষ্ট্ৰেট কৰি কিনে আৰু আপুনি আপোনাৰ যাতে হাইট বডিৰ বাহুখিনি টান খায় হিৰখিনি যাতে ফ্ৰী হয় তাৰে হাত দুখন এনেকৈ কৰিব। চ' আমি লাহেকৈ হাতটো এৰাই আমাৰ ফ্ৰী পজিশ্যনত আহিছোঁ। এনেদৰে আপুনি ৰাতিপুৱা ৰুমতে কেইটামান যোগাসন কৰি আপোনাৰ স্বাস্থ্য ঠিক ৰাখিব পাৰিব আৰু আপোনাৰ মগজ মন স্থিৰ হৈ থাকিব। তাৰ কাৰণে আৰু আপুনি দ্বিতীয় আসন কৰিব পাৰে, যেনে আপোনাৰ চকু বন্ধ কৰি আপুনি ডিপলি
উশাহ এটা লৈ এৰিব। তাৰ পৰা আপুনি যিকোনো এটা আলফাবেটৰ এটা শব্দ উচ্চাৰণ কৰিব, যোনটো আপোনাৰ প্ৰথম শব্দ মনত আহে, বা আমি সহজতে ওম শব্দটো ব্যৱহাৰ কৰি আমি উচ্চাৰণ কৰিব লাগে। চকু বন্ধ কৰি কিনে আপুনি যাতে সেইটো অনুভৱ কৰে। তাৰপিছত আপুনি লাহেকৈ আপোনাৰ প'ষ্টাৰটো প্ৰথম হাতটো ষ্ট্ৰেইট কৰি যাতে আপোনাৰ বুকুৰ মাজত ৰাখে। আৰু দীঘলকৈ উশাহ লৈ 2-3 বাৰ উশাহ লোৱা এৰা কৰিব। আজি ইমানতে মোৰ যোগাসন আপোনালোকক দেখাই মোৰ ভিডিঅ' ৰাখিছোঁ। আপুনি যদি এনেকৈ সদায় কৰে আপোনাৰ সুস্বাস্থ্য আৰু বেমাৰৰ পৰা মুক্ত হৈ থাকিব। ধন্যবাদ, নমস্কাৰ।